জাগিৰোডৰ কুমৈ নিজৰাপাৰ শ্ৰী শ্ৰী বিষ্ণু মন্দিৰৰ গুৰুআসন প্ৰতিষ্ঠা। জাগিৰোড সমজিলাৰ অন্তৰ্গত কুমৈ নিজৰাপাৰ শ্ৰী শ্ৰী বিষ্ণু মন্দিৰৰ গুৰুআসন সোমবাৰে বিভিন্ন মাংগলিক কাৰ্যসূচীৰ মাধ্যমেৰে প্ৰতিষ্ঠা কৰা হয়। এই লৈ শতাধিক ভকত বৈষ্ণৱ আই মাতৃ তথা জীয়ৰী বোৱাৰীসকলৰ উপস্থিতিত অঞ্চলটোত এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হয়। লগতে বিভিন্ন প্ৰান্তৰ আমন্ত্ৰিত অতিথিবৃন্দৰ উপস্থিতিত নাম প্ৰসংগ, ভাগৱত পাঠ আৰু ব্যাখ্যাৰ জৰিয়তে শ্ৰী শ্ৰী বিষ্ণু মন্দিৰৰ প্ৰাংগণ মুখৰিত হৈ পৰে। এই উপলক্ষে পুৱাৰ ভাগত আই মাতৃসকলে পানী তোলা পৰ্ব সম্পন্ন কৰাৰ পিছতে মিছামাৰী সত্ৰৰ অধিকাৰ দুলাল গোস্বামীয়ে বিভিন্ন ৰীতি নীতি আৰু পৰম্পৰা তথা আয়তীৰ উৰুলি, শংখ, ঘণ্টা, মংগল ধ্বনিৰ মাজেৰে শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ তথা কুমৈ নিজৰাপাৰ হৰি মন্দিৰৰ নৱনিৰ্মিত গুৰুআসন প্ৰতিষ্ঠা কৰে। সমান্তৰালভাৱে ভকত বৈষ্ণৱ আই মাতৃসকলে আৰম্ভ কৰে গুৰুজনাৰ অপূৰ্ব সৃষ্টিৰ নাম প্ৰসংগ। ইয়াৰ পিছতে অনুষ্ঠিত হয় ভাগৱত পাঠ আৰু ব্যাখ্যা। ভাগৱত পাঠ কৰে মৰিগাঁৱৰ পাঠাচাৰ্য ধ্ৰুৱজ্যোতি বৰদলৈ আৰু তেওঁক সহযোগ কৰে পাঠাচাৰ্য পৰেশ ডেকাই। এই মহাভাগৱত ব্যাখ্যা কৰে ব্যাখ্যাকাৰ ভোলাৰাম দাসে। উল্লেখযোগ্য যে শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি দীপেন পাটৰ, সম্পাদক নৰোত্তম দেউৰী প্ৰমুখ্যে অন্যান্য বিষয়ববীয়াসকলৰ উপস্থিতিত শিক্ষক মধুৰাম পাটৰে আধৰুৱা অনুষ্ঠানত আমন্ত্ৰিত বিশিষ্ট অতিথিসকলক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। জাগিৰোডৰ পৰা চানু গগৈৰ ৰিপৰ্ট, AIN লাইভ। জয় জয়তে পৰম পিতাৰ শ্ৰী চৰণত সেৱাভাগ যাচিছোঁ আৰু আজি যি মহান কাৰ্য অনুষ্ঠিত কৰিব বিচৰা হৈছে, ইয়াৰ মূলতে কুমৈ নিজৰাপাৰ সমূহ বাপ ঈশ্বৰ আৰু আই মাতৃসৱক ধন্যবাদৰ পাত্ৰ। কিয়নো 1995 চনতে কেইগৰাকীমান নিৰ্দিষ্ট আই মাতৃয়ে এই বিষ্ণুৰ মন্দিৰটো স্থাপন কৰিছিল, অৰ্থাৎ বিষ্ণুৰ নামঘৰ প্ৰতিষ্ঠা কৰিছিল। কেইবাৰে বছৰ যোৱাৰ পিছত ইয়াৰ নতুনত্বৰ কৰিবৰ কাৰণে যি মানসিকতাৰে ৰাইজ আগুৱাই আহিছিল, সঁচাকৈ বৰ ধন্যবাদৰ পাত্ৰ, শলাগ ল'বলগীয়া। সেইসকল ব্যক্তি কিছু আমাৰ মাজত উপস্থিত আছে, কিছুসকল নাই যদিও তেওঁলোককো, যিসকল আমাৰ মাজত আজি দিনটোত এই পবিত্ৰ ক্ষণত পবিত্ৰ সময়ত উপস্থিত নাই, তেখেতসকলক আত্মাই যাতে চিৰশান্তি লাভ কৰক আৰু তেওঁলোকৰ আত্মাই যেন আজি আমাক আশীৰ্বাদ দিয়ক। পৰম পিতাৰ সৌভাগ্যত যাতে আমি তেওঁলোকৰ আশীৰ্বাদত যাতে আমি দুপত দুপে আগবাঢ়ি যাব পাৰিম, সেয়ে আমাৰ একান্তৰ কামনা, ইচ্ছা। আজি আমি যি মহান কাৰ্যভাৰ হাতত লৈছোঁ, বা নাম ধৰ্মৰ প্ৰচাৰৰ কাৰণে হওক, কিংবা আজি যি বিষ্ণু মন্দিৰৰ যি গুৰুৰ আসন প্ৰতিষ্ঠা কৰা, ইয়াৰ আগতে আমি আসন প্ৰতিষ্ঠা কৰিছিলোঁ যদিও উন্নত মানৰ নাছিল। সেইকাৰণে আমি ৰাইজে আলোচনা কৰি উন্নত মানৰ গুৰু আসন প্ৰতিষ্ঠা কৰি আজি এই বিষ্ণু মন্দিৰত যি গুৰুৰ আসন মণিকূটৰ ভিতৰত প্ৰতিষ্ঠা কৰিব লাগে বা স্থাপন কৰিব লাগে, এই কাৰ্যসূচী আজি এই পবিত্ৰ সময়ত, পবিত্ৰ দিনত, পবিত্ৰ সন্ধিখনত লোৱা হ'ল। আৰু সেই উদ্দেশ্যে আমি কেইবাগৰাকীও পাঠক আৰু ব্যাখ্যাকাৰক আমি আজি আমাৰ সমাজলৈ আমন্ত্ৰণ জনাইছোঁ। সেই আমন্ত্ৰণ ৰক্ষা কৰি তেখেতসকলে আমাৰ মাজত উপস্থিত আছেহি আৰু কিছু সময়ৰ পিছতেই ভগৱন্তৰ যি গুণানুকীৰ্তন, ভাগৱতৰ জৰিয়তে যি গুৰুজনাই আদৰ্শৰ আমি জীয়াই ৰাখিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ হওক। আৰু সেয়েহে ভগৱানৰ ওচৰত আমি কৰজোৰে প্ৰণিপাত জনাইছোঁ যে আমাৰ আজি এই কাৰ্যসূচীভাগ, এই মহান পবিত্ৰ ভাগ কাৰ্যভাগ যাতে সুকলমে পাৰ হৈ যায়, তাৰ বাবে আমি পৰম পিতাৰ শ্ৰী পদযুগলত আমি সেৱা যাচিছোঁ আৰু আটাইলৈকে আমি ধন্যবাদ যাচিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।